হাই হেল্ল' নমস্কাৰ বন্ধুসকল, কি খবৰ? আশা কৰিছোঁ সকলোৰে ভাল। তো আপোনালোকক আজি দেখুৱাম মানে আধাৰ কাৰ্ড আপোনালোকে কেনেকৈ আপডেট দিব ঘৰতে বহি। তো আপোনালোকে এটা ব্ৰাউজাৰত আহি যাব, ইয়াত চাৰ্চ কৰিব UIDAI, এনেকৈ চাৰ্চ দিয়াৰ লগে লগে আপুনি এনেকৈ এণ্টাৰপ্ৰাইজ আহি যাব। তাৰপিছত আপুনি ইংলিছত ক্লিক কৰি দিব। কৰাৰ লগে লগে আপুনি এনেধৰণে এটা এণ্টাৰপ্ৰাইজ আহি যাব। আপোনালোকে চাব পাৰে ইয়াত লিখা আছে আপডেট আধাৰ, ইয়াত ক্লিক কৰি দিব। তাৰপিছত আপুনি স্ক্ৰল ডাউন কৰিব, ইয়াত লিখা আছে ডকুমেণ্টছ আপডেট, ক্লিক কৰি দিব। ইয়াত আপুনি ডেটটো চাই আছে 14 তাৰিখ 12 মাহ 2024, ইয়াত আপুনি ক্লিক কৰি দিব সাবমিট বুলি। তাৰপিছত আপোনাৰ ইয়াত আধাৰ নাম্বাৰটো বহাব লাগিব আৰু কেপচা কোডটো বহাব লাগিব। তাৰপিছত আপোনাৰ মোবাইলত এটা OTP আহিব, এই OTPখন ইয়াত বহাই দিব। OTPখন বহাই দিয়াৰ লগে লগে ক্লিক কৰি দিব। লগইনত ক্লিক কৰাৰ লগে লগে আপোনাৰ এনেধৰণৰ এটা এণ্টাৰপ্ৰাইজ আহি যাব। ঠিক আছে, আপোনাৰ যাৰ আধাৰ কাৰ্ডখন হয় এইটো আহি যাব, ইয়াত চাব পাৰে। আৰু ইয়াত বিভিন্ন ধৰণৰ আপুনি ফেচিলিটি পাই থাকিব, আপুনি ল'ব পাৰে। ইয়াত আপুনি ডকুমেণ্টছ আপডেটত ক্লিক কৰি দিব। ইয়াত চাব পাৰে ডেটটো আছে, নেক্সটত ক্লিক কৰি দিব, আকৌ নেক্সটত ক্লিক কৰি দিব। ইয়াত চাব পাৰে ইয়াত আপোনাৰ সব ডিটেইলছখন আহি যাব, তলত ইয়াৰ গোটেইখিনি নাম আহি যাব। ইয়াত এগ্ৰি বুলি অপশ্যন আছে, ক্লিক কৰি দিব। তাৰপিছত নেক্সট কৰি দিব। তাৰপিছত এনেধৰণখন এইটো হ'ল মেইন। আপোনাৰ যদি ডকুমেণ্টছ হয় 2 MB হ'ব লাগিব আৰু JPS আৰু PNG এণ্ড PDF ফাইল এইকেইটা বনাই ল'ব লাগিব। তাৰপিছত স্ক্ৰল ডাউন কৰিব, ইয়াত আপোনালোকে ডকুমেণ্ট চুজ কৰিব। আপোনালোকে কোনখন ডকুমেণ্টছ দিব আপডেট কৰিবলৈ হ'লে, তেনেহ'লে মই এটা ডকুমেণ্টছ চিলেক্ট কৰি ল'লোঁ। ইয়াত চাব পাৰে আপোনাৰ মেইন বস্তু এইটো হ'ল, আপুনি এতিয়া এইটো ভিউ ডিটেইলছ আপলোড ডকুমেণ্টছ, এইটো আপোনাৰ এতিয়া PDF বনাব লাগিব। ঠিক আছে, আপুনি যিটো ফটো আছে এইটো হ'ল PNGত আছে। এতিয়া মই PDFখন বনালোঁ। ইয়াত চাব পাৰে যিটো মানে PDF বনাম সেইটো আপোনাৰ ইয়াত ক্লিক কৰি অপেনত ক্লিক কৰি দিম। ইয়াত আপোনাৰ চাব পাৰে PDF হৈ আছে, এইটো এখন ফটো হয়। এই ফটোখন PDF বনাব লাগিব। এই কম্প্ৰেছত আপোনালোকে ক্লিক কৰি দিব লাগিব। ইয়াত চাব পাৰে এই কম্প্ৰেছত ক্লিক কৰা দিয়াৰ লগে লগে এনেকৈ লোডিং ল'ব। লোডিং লোৱাৰ পিছত ইয়াত চাব পাৰে কম্প্ৰেছত আপোনাৰ চাইজখন কম হৈ গৈছে আৰু PDFখন হৈ গ'ল, সেইটো চাব পাৰে। এতিয়া মই ডাউনলোডত ক্লিক কৰি দিম। এই ডাউনলোডত ক্লিক কৰা দিয়াৰ লগে লগে এনেকৈ আপোনাৰ ফাইলটো আহি যাব। এই ফাইলটো বনাব লাগিব। ঠিক আছে, আপোনালোকে এই ফাইলখন এতিয়া সেভ মতে মই এইটো থৈ দিম যাতে মই বিচাৰি পাওঁ অতি সোনকালে। এইটো আকৌ আহি গ'লোঁ আধাৰ কাৰ্ড। ইয়াত ভিউ আপলোডত ক্লিক কৰাৰ দিয়াৰ লগে লগে সেইটো যিটো মই PDF বনাইছোঁ এই PDFখন ইয়াত দিব লাগিব। ইয়াত চাব পাৰে PDF হোৱাৰ লগে লগে 100 হৈ গ'ল। আৰু এখন ডকুমেণ্টছ দিব লাগিব। তেনেধৰণে মই এনেকৈ বহাই দিলোঁ। তাৰপিছত ভিউ ডকুমেণ্টছ আপলোডত ক্লিক কৰি দিম আৰু এটা বহাই দিম, সেইটো সেম ডকুমেণ্টছ দিলেই হৈ যাব। তাৰপিছত এগ্ৰি কৰি দিম, তাৰপিছত নেক্সট কৰি দিম। চ' আপোনালোকে চাই থাকক, এই দুটা ডকুমেণ্টছ সেম হ'লেও হৈ যাব। মুঠতে PDFখন আপোনালোকক বনাব লাগিবই আৰু কম কৰিব লাগিব। তাৰপিছত নেক্সট অ'কে মাৰি দিব। তাৰপিছত ইয়াত চাব পাৰে ফাইনেল ছাবমিট মাৰি আছোঁ, এইটো চাব পাৰে ছাবমিট বুলি অপশ্যনটোত আহিব, ক্লিক কৰি দিব। এনেকৈ ৰাইট আহি যাব। আপোনাৰ ইয়াত ৰিচিপ্টখন ডাউনলোড কৰি ল'ব। ঠিক আছে, তাৰপিছত ৰিচিপ্টখন আপোনালোকে প্ৰিণ্ট কৰি ল'ব। ঠিক আছে, এনেকৈ আপোনালোকৰ ৰিচিপ্টখন আহি যাব, আপোনালোকে চাব পাৰে। ঠিক আছে, এটাৰ পিছত আপোনালোকে এনেধৰণে প্ৰিণ্ট কৰি আপোনাৰ মিচিঙৰ পৰা ওলাই ল'ব পাৰে। তো গাইজ আপোনালোকে চাব পাৰে এতিয়া মই ওলাই দিছোঁ, আপডেট দিছোঁ আধাৰ কাৰ্ড, সেয়া চাব পাৰে দুটা এতিয়ালৈকে প্ৰিণ্ট কৰি দিলোঁ। তো আপোনালোকে যদি মানে আপডেট দিব বিচাৰে তো আপোনালোকে দিব পাৰে। মই কেনেকৈ আপডেট দিছোঁ ষ্টেপ বাই ষ্টেপ আপোনালোকক দেখাই দিছোঁ। আৰু যিসকলে নোৱাৰে মোক কণ্টেক্ট কৰিব, কমেণ্ট কৰিব, মই অনলাইনত আপোনালোকৰ আধাৰ কাৰ্ডখন আপডেট দি দিম। তো এইখিনি আছিল আজিৰ ভিডিঅ'টো যদি ভাল লাগে এটা লাইক কৰিব, এটা কমেণ্ট কৰিব আৰু এটা ছাবস্ক্ৰাইব কৰি দিব চেনেলখন।